ভোগালীৰ বিহুৰ বন্ধ আছিল 15 তাৰিখলৈ, কিন্তু এতিয়াও এখন বিদ্যালয়ে বন্ধ পালন কৰি আছে আৰু মই আহি উপস্থিত হৈছোঁ সেই বিদ্যালয়খনত। দেখাবলৈ অনুৰোধ জনাইছোঁ সহযোগীক। এয়া মানকাচৰৰ ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু এই বিদ্যালয়খন বিহু বন্ধৰ পিছৰ পৰা এতিয়ালৈকে কিন্তু এইদৰে তলাবন্ধ অৱস্থাত আছে আৰু এই বিষয়টোক লৈ এতিয়া হাতছিঙি মাৰি মানকাচৰত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কি কাৰণত, কি ৰহস্যজনক কাৰণত বিদ্যালয় কৰ্তৃপক্ষই এইদৰে বন্ধ কৰি ৰাখিছে, তাক লৈ এতিয়া সচেতন মহল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মই কথা পাতিম ইয়াৰ বিজেপিৰ এগৰাকী নেতা দিবলৈ চেষ্টা কৰিম। এই যিটো দেখা গৈছে বিহু বন্ধ ইতিমধ্যে 15 তাৰিখলৈকে শেষ হৈ গৈছে, তাৰপিছতো আজি 3 দিন হৈ গ'ল এই বিদ্যালয়খনটো বন্ধ হৈ আছে। কি ক'ব, আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, আচৰিত পাইছোঁ। আমাৰ এই জিলাখনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ফেকামাৰী খণ্ডৰ যি স্কুলখন, এই স্কুলখন আজি নিজাববীয়াকৈ আমাৰ বিহু বন্ধ শেষ হৈ যোৱাৰ পিছতো নিজাববীয়াকৈ এখেতসকলে বন্ধ দি ষ্টুডেণ্টসকলক ঘৰত পঠিয়াই দিয়া, এইটো দুৰ্ভাগ্যজনক বিষয়। কাৰণ সন্মুখত মেট্ৰিক এক্সাম আছে, হায়াৰ ছেকেণ্ডেৰী এক্সাম আছে। এই ষ্টুডেণ্টবিলাকক পঢ়োৱাৰ এইটো এটা উপযুক্ত সময়। এই সময়ত যধে বধে বন্ধ দি ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ সাহস তেওঁলোকে ক'ত পালে? তো গতিকে আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি, আমাৰ জিলা প্ৰশাসন অবিলম্বে এই সন্দৰ্ভত তদন্ত কৰিব লাগে আৰু দোষীসকলক কৰায়ত্ব কৰিব লাগে। এই চেগতে আমি এইটোও ক'ব বিচাৰিছোঁ যে হয়, কেইবাজন ষ্টাফ, তেওঁলোকৰ 3জন নে 4জন ষ্টাফৰ স্পেচিয়েল ট্ৰেড আছে, তেওঁলোকে ট্ৰেডত গৈছে, বেলেগ কথা। আজি 23জনীয়া ষ্টাফৰ গোটেইখিনিতো ট্ৰেডত যোৱা নাই। আজি বাকী প্ৰায় 15-16জন ষ্টাফটো এভেইলেবল আছে, তেওঁলোকে স্কুলখন ৰানিং ৰাখিব লাগিছিল। এইটো দুৰ্ভাগ্যৰ বিষয়। গতিকে আমি আপোনালোকৰ যোগেদি প্ৰশাসনক এপিল কৰিছোঁ, অবিলম্বে ইনকুৱাৰী হ'ব লাগে আৰু দৃষ্টান্তমূলক বিহিত ব্যৱস্থা ল'ব লাগে দোষীসকলৰ ওপৰত। এতিয়া চৰকাৰে দুখীয়া ছাত্ৰীৰ বাবে বিশেষকৈ এই কস্তুৰবা বালিকা বিদ্যালয়সমূহ চলায়। দুখীয়া ছাত্ৰীসকলে এতিয়া পৰীক্ষা যিহেতু সন্মুখত, তেওঁলোকে পৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিশ্চয় অসুবিধা হ'ব। আজি হয়, চৰকাৰে দুখীয়াসকলক পঢ়াৰ এটা ভাল এটা সুবিধা এই স্কুলবিলাকৰ জৰিয়তে কৰিছে, কিন্তু এই ষ্টাফৰ যি ভেকো ভাওনা, এইটো সঁচাকৈ এই ছাত্ৰীসকলৰ, বিশেষকৈ ছাত্ৰী ইয়াতে পঢ়া শুনা কৰে, এই ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ পৰিকল্পনা কৰিছে। কাৰণ সন্মুখত এক্সাম, এতিয়া পঢ়াবৰ সময়। এইবিলাক স্কুল বন্ধ নাথাকে নহয়, 24 ঘণ্টা ইয়াতে ষ্টুডেণ্টবিলাক থাকে, গাইডেন্স দিয়া হয়, পঢ়া শুনা কৰাৰ ব্যৱস্থা থাকিব লাগে। এইবিলাক চৰকাৰী নিয়ম, এইবিলাক উলংঘা কৰি তেওঁলোকে স্কুল একেবাৰে লক কৰি দি স্কুল বন্ধ কৰি দিছে। এইটো উদ্বেগৰ বিষয় হৈ পৰিছে। আৰু এটা বস্তু, ইয়াত এই যিখন কস্তুৰবা বালিকা বিদ্যালয় য'ত অৱস্থিত, মই দেখাবলৈ জনাইছোঁ এইখনে কস্তুৰবা বালিকা বিদ্যালয়। ইয়াৰ পৰা মাত্ৰ প্ৰায় 200 বা 300 মিটাৰ হ'ব ইয়াত জিলা আয়ুক্তৰ কাৰ্যালয়, ইয়াৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰত হ'ব শিক্ষাখণ্ড বিষয়া কাৰ্যালয়। তাৰ পিছতো এইদৰে ৰহস্যজনকভাৱে ইয়াত বন্ধ কৰি ৰখাটো কিমান যুক্তিসংগত? হয়, আচলতে কথাটো হৈছে উদ্বেগৰ বিষয়। ইয়াতে শিক্ষাখণ্ডৰ কাৰ্যালয় ইয়াতে, আমাৰ আমাৰ DC মহোদয়ৰ কাৰ্যালয় বেছি দূৰত নহয়। আজি তেখেতসকলে থকা স্বত্তেও কোন সাহসত এই স্কুলৰ পৰিচালনা কৰাৰ দায়িত্বত থকা ব্যক্তিসকলে কি ধৰণে যে তেওঁলোকে কোন সাহসত এই স্কুল বন্ধ ৰাখিছে, এইটো উদ্বেগৰ বিষয় হৈ পৰিছে। আৰু ইনকুৱাৰী হ'ব লাগে, ইনকুৱাৰী হ'লে জল পটকৈ দোষী ওলাই আহিব। শিক্ষাখণ্ড বিষয়াৰ যি কাৰ্যালয়, সেই কাৰ্যালয় অথচ ৰহস্যজনকভাৱে আজি 3টা দিন ধৰি এইদৰে বন্ধ হৈ আছে এইখন বিদ্যালয়। এই ক্ষেত্ৰত জিলা আয়ুক্ত বা জিলা প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা কৰে, কেনে তদন্ত কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।